এতিয়ালৈকে পৰিয়ালৰে নহয় অসমৰ কোনো মানুহে SIT যিটো প্ৰতিবেদন দাখিল কৰিছে ৩৫০০ পৃষ্ঠাৰ ওপৰত বুলি মই গম পাইছোঁ। এতিয়ালৈকে কোনো তাৰ ভিতৰত কি আছে সেইটো আমি গম পোৱা নাই, কিন্তু আমি আশা ৰাখিছোঁ, আশা কৰিছোঁ যে অসম পুলিচে এই SIT স্পেচিয়েল ইনভেষ্টিগেটিভ টিমে ইয়াৰ সকলো দিশ পৰ্যালোচনা কৰি এই অভিযোগনামা দাখিল কৰিছে। ইয়াত সুৰুঙা থাকিব নালাগে, আৰু যদি কেনেবাকৈ সুৰুঙা থাকি যায়, অসমৰ মানুহে ভবাৰ নিচিনাকৈ এই পৰিকল্পিত হত্যাকাণ্ডটো যদি সমুচিতভাৱে নকৰে, তেতিয়াহ'লে বিচাৰ ব্যৱস্থাত খুঁত থাকি গ'লে অসমৰ মানুহে ক্ষমা নকৰিব, আমি পৰিয়ালটোৱেও ক্ষমা নকৰিম। বিশেষকৈ একেবাৰে পৰিয়ালৰ একেবাৰে ঘনিষ্ঠ নিজৰ পৰিয়ালৰ ল'ৰা নিচিনা পবিত্ৰ মাৰ্গেৰিটা কেন্দ্ৰীয় চৰকাৰে এটা বিশেষ পদবীত থকাৰ পাছতো যদি ইনভেষ্টিগেশ্যনত খুঁত থাকি যায়, তেতিয়াহ'লে আনে ক্ষমা কৰিলেও আমি পৰিয়ালে ক্ষমা নকৰোঁ বিশেষকৈ। গতিকে এইটো নিৰ্ভুল হ'ব লাগিব, এটা ডিটেইলছ এনালাইচিছ হৈছে বুলি ভাবি ৰাখিছোঁ, আৰু আমি আশা কৰা মতে ইয়াৰ প্ৰতিবেদনত এইটো ৰিফ্লেক্ট হ'ব লাগিব। ৰিফ্লেক্ট হ'বলৈ জুবিনে ন্যায় তেতিয়াহে পাব। ব্যক্তি আমি ছিংগাপুৰলৈ যোৱা বুলি এই বিভিন্ন মাধ্যমৰ যোগেদিয়ে আমি গম পাইছোঁ, দুজন স্পেচিয়েলিষ্ট ব্যক্তি এই গোটেই, আৰু সেই ব্যক্তিৰ যোগেদিয়ে ছিংগাপুৰ অথৰিটিয়ে যিটো ইনভেষ্টিগেশ্যনটো চলাইছিলে সেই হেৰিবিলাক আমাৰ অসম পুলিচৰ হাতলৈ আহিছে বুলি আমি গম পাইছিলোঁ। তাৰ বাহিৰে আমি গম পাওঁ, কিন্তু এইটো কথা আমি ভাবিছোঁ যে নিশ্চয় গৈছিল, নোযোৱাকৈ কেতিয়াও মানে প্লেচ অফ অকাৰেঞ্চলৈ নোযোৱাকৈ গোটেই বস্তুটো ব্লাইণ্ডলি কৰা নাই বুলি আমি ভাবিছোঁ। আমাৰ বিশ্বাস এটা আছে যে কিবা এটা এইটো সঠিকভাৱে হৈছে, আৰু যদি নহয় আমি দুদিন পিছতে গমেই পাই যাম। গোটেইখিনি যদি বেলেগ ধৰণে আমি ভবা মতে নহয়, তেতিয়া তাৰ প্ৰতিক্ৰিয়া হিচাপে কি হ'ব সকলোৱে অনুমান কৰিব পাৰিছে। দেখিব যে 300 মানুহৰ ষ্টেটমেণ্ট লোৱা হৈছে, আৰু বহু হেজাৰ ষ্টেটমেণ্টৰ কপি ইতিমধ্যে ন্যায়ালয়ৰ ওচৰত দাখিল কৰিছে। গতিকে প্ৰতিজন মানুহকে নামাতিলেও তাৰ গৰিষ্ঠ সংখ্যক নিশ্চয় মাতিব লাগিব, মাতি পেলাই তেখেতসকলৰ ষ্টেটমেণ্ট গ্ৰহণ কৰি মেজিষ্ট্ৰেটে গোটেই বস্তুলৈ ন্যায় প্ৰক্ৰিয়াত দিন পুনৰ লাগিব। কিন্তু তাৰ আগতে যদি আমি এই অভিযুক্তসকলক আমি কৰায়ত্ব কৰি ৰাখিব পাৰি, সেই বিষয়ত চৰকাৰে নিশ্চয় গুৰুত্ব দিব, আৰু আমি ভাবিছোঁ যে সিও এক শাস্তিৰ অংশ বিশেষে হ'ব।